পুনৰ স্বাগতম। সামগুৰিত ভোট গ্ৰহণৰ মাজতে উত্তপ্ত পৰিস্থিতি। ৬ নং ভগামুখ মুক্তাব বিদ্যালয়ৰ ভোট কেন্দ্ৰত উত্তেজনা। বিজেপি সমৰ্থকৰ বিৰুদ্ধে ভুৱা ভোটদানৰ অভিযোগ। বিজেপি সমৰ্থকৰ বিৰুদ্ধে অভিযোগ একাংশ কংগ্ৰেছ কৰ্মীৰ। সামগুৰিৰ এই ঘটনা বিভিন্ন প্ৰান্তত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। তাৰ মাজতে এয়া ৬ নং ভগামুখ মুক্তাব বিদ্যালয়ৰ ভোট কেন্দ্ৰৰ কিছু অঘটনৰ দৃশ্য। উত্তেজনাৰ সৃষ্টি হ'ল। বিজেপি সমৰ্থকৰ বিৰুদ্ধে ভুৱা ভোটদানৰ অভিযোগ উত্থাপন কৰে। বিজেপি সমৰ্থকৰ বিৰুদ্ধে অভিযোগ একাংশ কংগ্ৰেছ কৰ্মীৰ। ইফালে ৫ সমষ্টিৰ উপ নিৰ্বাচনত ৰাইজে উন্নয়নৰ সপক্ষে ভোটদান কৰিছে বুলি দৃঢ় বিশ্বাসী মন্ত্ৰী অতুল বৰা। বোকাখাতত অসম গণ পৰিষদ দলৰ দলীয় কৰ্মশালাত অংশ লৈ উপ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। ৫ সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ আটাইকেইজন প্ৰাৰ্থীৰেই জয় হ'ব বুলি আত্মবিশ্বাসী হোৱা দেখা গ'ল মন্ত্ৰী অতুল বৰাক। একেদৰে অনুষ্ঠানত উপস্থিত থাকি বিধায়ক পুনাকন বৰুৱায়ো ৫ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়ৰ দাবী তোলে। লগতে সামগুৰিত ৰকিবুল হুছেইনৰ বাবেই নিৰ্বাচনী হিংসা বাঢ়িছে বুলিও অভিযোগ উত্থাপন কৰে বিধায়কজনে। না মইতো আগৰ পৰাই কৈ আহিছোঁ আমাৰ নিশ্চয় ভাল হ'ব ৫টা সমষ্টি। মইতো নাভাবোঁ, কাৰণ কিয় কেন্দ্ৰত NDA চৰকাৰ আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। ৰাজ্যত মিত্ৰজোঁটৰ আমাৰ চৰকাৰ আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। গতিকে ৰাইজ ৰাজনৈতিকভাৱে সচেতন। ৰাইজে উন্নয়ন বিচাৰে, ডেভেলপমেণ্ট বিচাৰে। গতিকে উন্নয়নৰ সপক্ষে শাসকীয় দলকে ভোট দিব আৰু কাক দিব। এনেধৰণৰ ঘটনাবিলাক নিন্দনীয়। আৰু প্ৰতিটো নিৰ্বাচনতে আমি জানো যে সামগুৰি সমষ্টিত এনেধৰণৰ হিংসাত্মক ঘটনা ঘটে। আৰু এই গোটেই কামখিনিৰ আঁৰত এই সমষ্টিটোৰ বিধায়ক যিগৰাকী দীৰ্ঘদিন ধৰি বিধায়ক হৈ আছিল ২০০১ৰ পৰা, তেওঁৰ পৃষ্ঠপোষকতা থকা বুলি সকলোৱে অভিযোগ কৰে। আটাইকেইটা সমষ্টিত আমাৰ মিত্ৰদলৰ প্ৰাৰ্থী বিপুলসংখ্যক ভোটত জয়যুক্ত হ'ব, সেইটো একেবাৰে নিশ্চিত হৈছে। ইতিমধ্যে আমি যিখিনি খবৰ পাইছোঁ এতিয়ালৈকে, যিটো ভোট গ্ৰহণৰ যিটো ৰেহৰূপে কয়, অভিলেখসংখ্যক ভোটৰ আটাইকেইটা সমষ্টিতে আমাৰ প্ৰাৰ্থীসকল জয়যুক্ত। দীৰ্ঘদিন ধৰি তাত ৰকিবুল হুছেইনে সেই সমষ্টিত নেতৃত্ব দি আহিছে, আৰু ৰকিবুল হুছেইনে সদায় দম দাদাগিৰি সামগ্ৰীৰ ৰাজনীতি কৰি আহিছে। এইবাৰ কিন্তু তেওঁৰ ভেটি উচ্চন হৈছে। ৰাইজে তেওঁক বুজি পাইছে, তেওঁৰ চৰিত্ৰ চিনি পাইছে, আৰু সেইকাৰণে তেওঁৰ ভেটি এবাৰ উচ্চন হৈছে। আৰু এনেধৰণে মতামতবোৰ আহি আছে। আৰু লগতে আমি জনাই থওঁ যে শান্তিপূৰ্ণভাৱে বিভিন্ন প্ৰান্তত তাৰপিছত ভোটগ্ৰহণ সমাপন হৈছে, কাৰণ নিৰাপত্তাৰক্ষীয়ে চৰকাৰে এই বিষয়বোৰৰ ওপৰত বিশেষভাৱে দৃষ্টি দিয়ে, কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু নিৰাপত্তা বাহিনীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰি সকলো স্থানতেই পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰে। আৰু আকৌ পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াম। চামৰা আমাৰ সতীৰ্থ দিবাকৰ আছে লাইভত। দিবাকৰ, সামগুৰিৰ ক'ত আছে আপুনি? ইতিমধ্যে ৫ বাজি গৈছে, হয়তো আনুষ্ঠানিকভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে। যিসকল ভিতৰত প্ৰৱেশ কৰিলে তেওঁলোকৰ বাবে এতিয়া ভোটদান হয়তো হৈ থাকিব। নিশ্চয়কৈ প্ৰাঞ্জল, এই মুহূৰ্তত মই সামগুৰি বিধানসভা সমষ্টিৰ 1101 নং ভোৰবন্দা LP স্কুলৰ ভোট কেন্দ্ৰত আছোঁ। আৰু দেখা গৈছে এতিয়াও কিন্তু ইয়াত দীঘলীয়া শাৰী আছে। মই দেখুৱাম এই মুহূৰ্তত এয়া ভোটাৰৰ দীঘলীয়া শাৰী, কিয়নো ইয়াত যথেষ্ট ভোটাৰ সংখ্যা অধিক আছে, প্ৰায় 1400 ভোটাৰ আছে। কিন্তু এতিয়াও দীঘলীয়া শাৰী আছে ভোটাৰৰ, কিয়নো ইয়াত ভোট কেন্দ্ৰ, এই বিদ্যালয়ৰ যিটো ভোট কেন্দ্ৰ, ইয়াত এটাই ভোট কেন্দ্ৰ, যাৰ ফলত ইয়াত দীঘলীয়া লাইন এতিয়াও আছে। আৰু যি ভোট গ্ৰহণ কেন্দ্ৰৰ যি বিষয়া আছে তেওঁলোকে ভোটাৰক জানিব দিছে যে যিসকলে ভোটদান কৰিব লাগে তেওঁলোকে স্লিপ লওক, আৰু পৰৱৰ্তী সময়ত সেই স্লিপ প্ৰদান নকৰে আৰু ভোটদান কৰিব নোৱাৰে। বা এতিয়া যিসকলে ভোটদান দিব তেওঁলোকে কেন্দ্ৰৰ ভিতৰত সোমাই আহক, আৰু কেন্দ্ৰৰ যি স্লিপ আছে স্লিপ লৈ এই শাৰীত থিয় হ'বলৈ তেওঁলোকক নিৰ্দেশ দিছে। আৰু এতিয়াও কিন্তু এক দীঘলীয়া শাৰী আছে, ইয়াত অসংখ্য ভোটাৰ আছে। ভোট দিবলৈ এতিয়াও বাকী আছে, প্ৰায় আৰু এঘণ্টাৰ ওপৰ সময় হয়তো লাগিব, যিহেতু আনুষ্ঠানিক সময় উকলি গৈছে। তথাপিও কিন্তু এতিয়াও এই ভোট কেন্দ্ৰ, য'ত এই সামগুৰি বিধানসভা সমষ্টিৰ 1101 নং ভোৰবন্দা LP স্কুলৰ যি 10 নং ভোট কেন্দ্ৰ, ইয়াত এতিয়াও কিন্তু দীঘলীয়া শাৰী আছে। আৰু দীঘলীয়া শাৰী ভোটাৰৰ সংখ্যা এতিয়াও কিন্তু অধিক এতিয়াও আছে, ভোটদান কৰিবলৈ বাকী আছে। কিছু ভোটাৰ আছে, কিয় ইমান দেৰি পলম কিয় হৈছে? ইয়াত 1500 ভোট আছে, মেচিন দুইটাকে লাগে। একটা মেচিন দিছে, মেচিনটো আকৌ বেয়া হৈছে। ৰাতিপুৱা 1-1.5 ঘণ্টামান লাগি গৈছে, তাতে বেয়া হৈ গৈছিলে। আকৌ এইফালে লেজি হৈ আছে, দেৰিকৈ লৈ আহিছে।
তেওঁলোকে কিবা কৈছে নে কেতিয়ালৈকে ভোটদান কৰিব ভোটদান আৰু 5 মিনিট সময় চাব সিহঁতে যে কুপন দিব নেকি কুপন দিয়াৰ পিছত আৰু নলয় ভোট বুলি কৈছে কিমান আছে এতিয়াও ভোটদান কৰিবলৈ মানুহ ভোটদান কৰিবলৈ প্ৰায় 300ৰ ওপৰত আছে 300 মানুহ আছে প্ৰাঞ্জল এতিয়াও কিন্তু প্ৰায় 300ৰ অধিক নিশ্চয় ভোটাৰ আছে ভোটদান কৰিব তেওঁলোকে উল্লেখ কৰিছে আৰু ইয়াত যিহেতু ভোট কেন্দ্ৰ এটাই মেচিন যিটো ভোটাৰৰ সংখ্যা অধিক যাৰ বাবে অধিক পলম হৈছে ভোট কেন্দ্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া প্ৰাঞ্জল ধন্যবাদ দিবাকৰ দাস আমি আকৌ যোগাযোগ স্থাপন কৰিম কিছু পাছত ইফালে চামগুৰিৰ এটা ভোটকেন্দ্ৰৰ পৰা আৰক্ষীয়ে উলিয়াই নিলে এজন ভুৱা এজেণ্টক বিজেপি প্ৰাৰ্থী দীপুৰঞ্জন শৰ্মাৰ উপস্থিতিতে ভোটকেন্দ্ৰৰ পৰা বুকুত ধৰি উলিয়াই নিলে এই ভুৱা এজেণ্টজনক দৃশ্য দেখুৱাইছোঁ চামগুৰিৰ দৃশ্য এয়া এটা ভোটকেন্দ্ৰত এজন ভুৱা এজেণ্ট দেখিবলৈ পোৱা গ'ল আৰু বিজেপি প্ৰাৰ্থী দীপুৰঞ্জন শৰ্মাৰ উপস্থিতিতে এই ভোটকেন্দ্ৰৰ পৰা বুকুত ধৰি উলিয়াই নিলে এই ভুৱা এজেণ্টজনক আনফালে চামগুৰিৰ সোণাৰীবালিৰ 14 নং ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি প্ৰায় আধা ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল ভোটদান প্ৰক্ৰিয়া প্ৰিজাইডিং বিষয়াই পলিং বিষয়াক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এই ভোটাৰৰ লিষ্টখন আমাৰ হাতত অহা নাছিলে তাৰ বাবে এখেতে সুধিছিলে যে লিষ্টখন আমাৰ হাতত আহিছে না ভোট দিব পাৰিব নাই যোনটো নিয়ম মতে নোৱাৰে তাৰ বাবে মানে আমাৰ লগত অলপ মিছ আণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হৈছে সেইকাৰণে অবৈধ আচৰণ কৰিছিল নাই এখেতে মোৰ লগত মানে বাহিৰত মাতি নি কথা কৈ আছিল বাহিৰত নহয় আপুনি সেইটো ৰুমত আপুনি আছিলে ৰুমত আমি গৈছিলো আপোনাৰ ৰুমত হয় তাৰপিছত তেতিয়া কওঁতে কৈছে যে মানে তেওঁ কৈছিলে যে এইটো কিবা কৰাই দিয়ক সেইটো নিয়ম মতে নোৱাৰি তাতে তেওঁ অলপ ভুল বুজাবুজি হ'ল এইটো তেওঁ অভদ্ৰামী বুলি ভাবিলে মই প্ৰিচাইডিং অফিচাৰ একো মোৰ এনেকুৱা অভদ্ৰামী কৰা নাই এখেতে ভুল বুজিছে আৰু অলপ কম আপুনি চাওক আপুনি আমাৰ ৰুমৰ পলিং এজেণ্ট হয় প্ৰচেছটো বন্ধ হ'ব নালাগে প্ৰচেছ বন্ধটো আমি আমি জাষ্ট কথা পাতিবলৈ নাই বন্ধ হোৱা নাই মই মানে তেখেতক গৈ সুধিছিলো পলিং এজনক ভাত খাই আছে সিহঁতে ৰুমত তেতিয়া মই সুধিছিলো যে ছাৰ আমাৰ যে বাহিৰত ভোটাৰকেইটা আছে এই ভোটাৰৰ মানে ভোটটো আমি কি কেনেকে দিয়াব পাৰো এতিয়া তেখেতে কি কৈছে যে ভোটটো আমি দিব নোৱাৰি এইটো 1 মাহ আগত তোমালোকে কিবা এটা কাগজ দিব লাগিছিলে তেতিয়াহ'লে তোমালোকে দিব পাৰিবা সেইখিনি কথা আমি পাতিলো ভিতৰত তেতিয়া তেখেতে ওলাই আহিলে আহি পেলাই আমাৰ বৌ এজনে ইয়াত ৰৈ আছে মই পিছফালে আহি আছো বৌক আহি কৈছে এই মানুহজন 1 নম্বৰ অভদ্ৰ হয় এনেকে মানে আৰু কিবা কিবি কৈছে ভোটিংৰ কথা মই শুনা নাই কিন্তু অভদ্ৰ কথাটো মই স্পষ্ট শুনি পাইছো কোনে কৈছে কথা এইটো আমাৰ যিটো প্ৰিজাইডিং অফিচাৰ 14 নম্বৰ হয় মহিলাগৰাকী কৈ আছিলে তেখেতে এতিয়া আপোনালোকে কিবা উত্তৰটো বচিছে নাই মানে আমি এই বস্তুটো যে তেখেতে যে ক'লে ইয়াৰ মানে আমি বিচাৰ লাগে আৰু বন্ধ হৈ আছিলে কিমান সময় বন্ধ 15-20 মিনিট মান বন্ধ হৈ আছিল Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল মণিপুৰত জ্বলাই দিলে পিয়াজ ভৰ্তি ট্ৰাক সবিশেষ পৰৱৰ্তী খণ্ডত Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা জিৰিবামত জ্বলাই দিলে পিয়াজ ভৰ্তি ট্ৰাক সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে জ্বলাই দিলে ট্ৰাক পিয়াজ কঢ়িওৱা ট্ৰাকত অগ্নিসংযোগ উগ্ৰপন্থীৰ ননী জিলালৈ পিয়াজ কঢ়িয়াই নিয়া ট্ৰাকত অগ্নিসংযোগ নিমিষতে জ্বলি ভস্মীভূত হ'ল পিয়াজ ভৰ্তি ট্ৰাক কথম্পি প্ৰাণ ৰক্ষা ট্ৰাক চালক আৰু হেণ্ডিমেনৰ Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল স্বামীক হত্যা কৰিবলৈ সুপাৰী কিলাৰ নিয়োগ কৰিলে পত্নীয়ে সবিশেষ পৰৱৰ্তী খণ্ডত presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল
যোৰহাটৰ হুলমৰাৰ চাঞ্চল্যকৰ ঘটনাই লৈছে নতুন পাক। স্বামীক হত্যা কৰিবলৈ 20,000 টকাৰ চুপাৰি দিছিল পত্নীয়ে। চুপাৰি কিলাৰক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। বাইকত লিফ্ট বিচৰাৰ চলেৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছিল প্ৰসেনজিৎ বৰুৱাক। মঙলবাৰে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনাটো। নৃশংস ঘটনাৰ পিছতে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিছিল অভিযুক্ত মোহন নায়কক। প্ৰসেনজিৎ বৰুৱাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত মোহনক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱাৰ সময়তে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। সোণাৰী গাঁৱৰ প্ৰসেনজিতক হত্যা কৰিবলৈ পত্নীয়ে মোহন নায়কক দিছিল 20,000 টকাৰ চুপাৰি। স্বামীক হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পত্নীক। সমগ্ৰ ঘটনাৰ সৈতে আৰু কেইবাজনো লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। নৃশংস ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে পথাৰৰ এটা ডুবিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰসেনজিতক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা কাঁচি। মাইকী মানুহৰ 3টা মানুহ আছে। 3টা মানুহ আছিল। সেই মানুহটোৱে কিমান পইচা বিনিময় কৰিছিল? মোক 15,000 কৈছিল। 15,000 টকা। 15,000 টকাৰ মানুহ মাৰিবলৈ আহি গৈছা? 5,000 টকা সি ড্ৰাইভাৰটো লৈছিল। 5,000 টকা সি বাইক লোৱাটো। বাইক লোৱাটো 5,000 টকা। আৰু লগত আৰু আছিলে? আগতে এনেকুৱা কাম কৰিছা নাই? নাই কৰা। প্ৰথম কৰিবলৈ আহিছিলা? আৰে তেখেতে গধূলি এফালে চচুবাৰীৰ ঘৰ চচুবাৰীলৈ আহি আছিলে। DPSৰ ওচৰত তাওঁতে তেওঁক ৰখালে। এই হত্যাকাৰী যিজনে সেইজনে ৰখাই ক'লে দাদা আপুনি কোনফালে যাব? বোলে মই চেঙেলিৰ ফালে যাওঁ। বোলে ময়ো যাওঁচোন, গুৱাহাটীত কিবা কাম আছে, গুৱাহাটীত থাকোঁ, গুৱাহাটী কাম কৰিব লাগে, মোক অকণমানি লৈ যাওকচোন। আৰু তেখেতে লৈ আনিলে। লৈ অনাৰ পিছতে আমাৰ এই সন্মুখতে হলমাৰ পিছিৰ সন্মুখতে তেখেতক লাহেকৈ ৰাখিবলৈ ক'লে। আৰু ৰাখিবলৈ যাওঁতে তেখেতে ক'লে বোলে অকণমান মই পোহৰ ৰাখোঁ। পোহৰত ৰাখিবলৈ যাওঁতে পোহৰত নাপাওঁতে তেখেতক পিছফালৰ পৰা ডিঙি ৰেপি দিলে। আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম আছে ফোন লাইনত। গৌতম, পত্নীৰ কিবা ভাষ্য আহিছে নেকি? আৰক্ষীয়ে পত্নীৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে? হয় নিশ্চয়কৈ প্ৰাঞ্জল চাওক, যিগৰাকী পত্নীয়ে কালি প্ৰসেনজিৎ বৰুৱা নামৰ যিজন লোকক প্ৰথম অৱস্থাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত তেওঁক যেতিয়া JMCHলৈ অনা হৈছিলে, তেতিয়া তেওঁৰ কাষতে পত্নী আছিলে আৰু পত্নীয়ে চকু পানী টুকি টুকি নিজৰ স্বামীক অৰ্থাৎ প্ৰসেনজিতক চিকিৎসালয়ৰ ভিতৰলৈ লৈ গৈছিলে। আৰু সেই সময়ত সকলোৱে ভাবিছিলে যে কোনো লোকে ডকাইতিৰ প্ৰচেষ্টাৰে, কোনো দুৰ্বৃত্ত ডকাইতিৰ প্ৰচেষ্টাৰে এই কাণ্ড সংঘটিত কৰিছিলে। কিন্তু পাছত যেতিয়া দুৰ্বৃত্ত আৰু স্থানীয় লোকৰ সহায়ত কৰায়ত্ব কৰা হয়, তাৰ পিছতে সকলোখিনি কথা পোহৰলৈ আহে। আৰু যেতিয়া আৰক্ষীয়ে ইতিমধ্যে প্ৰসেনজিতৰ পত্নীক আজি পুৱাতে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। আৰু যিগৰাকী চুপাৰি কিলাৰ অৰ্থাৎ যাক 15,000 টকাৰ বিনিময়ত প্ৰসেনজিতক হত্যা কৰিবৰ বাবে নিয়োজিত কৰা হৈছিলে, তেওঁৰ যি ভাষ্য প্ৰদান কৰিছে যে ইয়াৰ সৈতে আৰু 2জনমান লোক জড়িত হৈ আছে। আৰু প্ৰসেনজিতৰ পত্নীৰ সৈতে সুসম্পৰ্ক থকা দুগৰাকী লোক, তাৰে এগৰাকীয়ে এই পৰিকল্পনা কৰিছিলে। আৰু কৰাৰ অন্তত যিগৰাকী চুপাৰি কিলাৰৰ ৰূপত যিগৰাকী যুৱকক নিয়োগ কৰা হৈছিলে, সেই যুৱকজনক তেওঁৰ এগৰাকী বন্ধুৱে ঠিক কৰি দিছিলে। আৰু 15,000 টকা হত্যা কৰিবৰ বাবে তেওঁ লৈছিলে। আৰু বাইকত লৈ অনাৰ বাবে আন এজন যুৱকক 5,000 টকা দিয়া কথা আছিল বুলি আমাক জানিবলৈ দিছে। আৰু ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো অতি পুংখানুপুংখভাৱে আৰু ক্ষিপ্ৰভাৱে তদন্ত চলি আছে। কিন্তু কাৰণটো কি? এই প্ৰসেনজিতক কিয় হত্যা কৰিবলৈ চেষ্টা চলোৱা হৈছিল? পত্নীয়ে কিয় এই কাম কৰিছিল? হয়, এতিয়ালৈকে প্ৰাঞ্জল, যেতিয়ালৈকে আৰক্ষীয়ে অফিচিয়েলি এই কথা নকয় তেতিয়ালৈকে এই এনেধৰণে আমি ক'বলৈ নিশ্চিত ৰূপত আমি ক'ব নোৱাৰো। কিন্তু প্ৰাথমিকভাৱে আমি যিখিনি কথা জানিব পাৰিছো, এই সম্পূৰ্ণ কাৰণ আছিলে তেওঁলোকৰ পাৰিবাৰিক আৰু অবৈধ সম্পৰ্কৰ পৰিণতিতে তিক্ততাপূৰ্ণ সম্পৰ্ক আছিলে স্বামী স্ত্ৰীৰ মাজত। আৰু অতিষ্ঠ হৈ পত্নীয়ে স্বামীক এনেধৰণে চুপাৰি কিলাৰৰ হতুৱাই তেওঁৰ যি বন্ধু আছিলে, সেই বন্ধুৰ জৰিয়তে এনেধৰণে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। আৰু আৰক্ষীয়েও সেই দিশতে তদন্ত অব্যাহত ৰাখিছে, কিয়নো বৰ্তমানলৈকে যিগৰাকী যুৱকক হত্যাৰ দায়িত্ব দিয়া হৈছে সেই যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু প্ৰসেনজিতৰ পত্নীক আজি পুৱাতে কৰায়ত্ব কৰি সোধা পোছা অব্যাহত ৰাখিছে। আৰু তেওঁলোকৰ ভাষ্যৰ ভিত্তিত আন কেইবাজনো লোকক কৰায়ত্ব কৰিবৰ বাবে আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। আৰু সকলোকে কৰায়ত্ব কৰাৰ পিছতে সমগ্ৰ পৰিকল্পনাৰ কথা স্পষ্ট হ'ব। আৰু তেতিয়ালৈকে আৰক্ষীয়ে অফিচিয়েলি কোনো ধৰণৰ ভাষ্য প্ৰদান কৰাৰ পৰা বিৰত আছে। প্ৰাঞ্জল, ধন্যবাদ। সামগুৰিৰ কুশলকোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত মাৰপিট। ভোট চলি থকাৰ সময়তে ভিতৰতে মাৰপিট। এজন ভোটাৰক কাক ভোট দিলে সোধাৰ পাছতেই দুই পক্ষৰ মাজত মাৰপিট লাগে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পাছত আৰক্ষী মোতায়েন কৰিবলগীয়া হয়।
কেনে পৰিস্থিতিৰ উদ্ভৱ হৈছিল কিছু দৃশ্য দেখুৱাইছোঁ। এয়া চামগুৰিৰ কুশলকোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ, য'ত মাৰপিটৰ ঘটনা সংঘটিত হ'ল। ভোটগ্ৰহণ চলি থকাৰ সময়তে ভিতৰতে মাৰপিটত লিপ্ত হয় একাংশ লোক। এজন ভোটাৰক মাত্ৰ সুধিছিল কাক ভোট দিলে বুলি, তাৰ পাছতেই দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হয়। পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে, কিন্তু এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ভোটকেন্দ্ৰটোত বহু সময়লৈকে চেপা উত্তেজনাৰ সৃষ্টি হৈ থাকে। এবাৰ চামগুৰিৰ কোটায়নিত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছীৰ বিৰুদ্ধে ভোট কেন্দ্ৰ দখলৰ অভিযোগ। 3 কংগ্ৰেছীৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ। কংগ্ৰেছীক বাধা প্ৰদান কৰা বিজেপি কৰ্মীক মাৰধৰ। কংগ্ৰেছীৰ আক্ৰমণত আহত জুৱেল নামৰ এজন বিজেপি কৰ্মী। পুনৰ জনাইছোঁ, চামগুৰিৰ কোটায়নিত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছীৰ বিৰুদ্ধে ভোট কেন্দ্ৰ দখলৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। 3 কংগ্ৰেছীৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ। কংগ্ৰেছীক বাধা প্ৰদান কৰা বিজেপি কৰ্মীক মাৰধৰ। কংগ্ৰেছীৰ আক্ৰমণত আহত জুৱেল নামৰ এজন বিজেপি কৰ্মী। আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে। চামগুৰিৰ কোটায়নিত এই পৰিস্থিতিৰ উদ্ভৱ হৈছে। কংগ্ৰেছীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এয়া। ভোট কেন্দ্ৰ দখলৰ চেষ্টাৰ অভিযোগ কংগ্ৰেছীৰ বিৰুদ্ধে। 3 কংগ্ৰেছীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। কংগ্ৰেছীক বাধা প্ৰদান কৰা বিজেপি কৰ্মীক মাৰধৰ কৰা হৈছে। ভোট কেন্দ্ৰ দখল কৰিবলৈ চেষ্টা কৰি প্ৰকৃততে কি সূচাব বিচাৰিছে কংগ্ৰেছীয়ে? ৰিগিঙৰ আশ্ৰয় লৈছে নেকি কংগ্ৰেছী কৰ্মীসকলে? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছীৰ আক্ৰমণত আহত হৈছে জুৱেল নামৰ এজন বিজেপি কৰ্মী। মুঠতে চামগুৰিৰ পৰিস্থিতি নিৰ্বাচনৰ দিন ঘোষণাৰ পৰাই উত্তপ্ত হৈ আছে, আৰু সেই চামগুৰিতেই নিৰ্বাচনৰ দিনাই ভোটগ্ৰহণৰ দিনা এই ভয়ংকৰ পৰিস্থিতি। কংগ্ৰেছীৰ বিৰুদ্ধে ভোট কেন্দ্ৰ দখলৰ গুৰুতৰ অভিযোগ চেষ্টাৰ। 3 কংগ্ৰেছীৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ। কংগ্ৰেছীক বাধা প্ৰদান কৰা বিজেপি কৰ্মীক মাৰধৰ। কংগ্ৰেছীৰ আক্ৰমণত আহত হৈছে জুৱেল নামৰ এজন বিজেপি কৰ্মী। মজিবুৰ, জাকিৰ হুছেইন আৰু ৰাইতুল ইছলাম নামৰ 3 কংগ্ৰেছীৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্ৰমণৰ চেষ্টা কংগ্ৰেছীৰ। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ বৃহৎ দল। পুনৰবাৰ চামগুৰিত সাংবাদিকক আক্ৰমণ। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা আছে ফোনলাইনত। নীলোৎপল, অধিক তথ্য বিচাৰিছোঁ। নিশ্চয় নিশ্চয় প্ৰাঞ্জল, চামগুৰিৰ কোটায়নিত পুনৰ নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে, আৰু কোটায়নিত যি জুৱেল নামৰ এগৰাকী বিজেপি কৰ্মী আহত হৈছে। আৰু এটা কথা ক'ব লাগিব যে এটা ভোট কেন্দ্ৰ, কোটায়নিত যে ভোট কেন্দ্ৰ আছিলে, সেই ভোট কেন্দ্ৰটো দখলৰ চেষ্টা কৰিছিলে জাকিৰ হুছেইন আৰু 2গৰাকী কংগ্ৰেছী আছিলে। জাকিৰ হুছেইন কৰিছে। জাকিৰ হুছেইনৰ পিতৃ আবুল হুছেইন এটা কুখ্যাত ডকাইত, আৰু আবুল হুছেইনে আমাৰ হাতত আমি যি গম পাইছো যে আবুল হুছেইনে অবৈধ অস্ত্ৰ শস্ত্ৰ লৈ পেলাই সেই স্থানলৈ আহিছিলে, আৰু তাৰপিছতে সেই স্থানলৈ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্ৰমণৰ চেষ্টা চলাইছিলে। মই পুনৰ কৈছো, এই ঘটনা সংঘটিত হৈছে কোটায়নিত, আৰু কোটায়নিত এই ঘটনা সংঘটিত হোৱাৰ পিছতে ব্যাপক যি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে, আৰু সেই স্থানলৈ বাতৰি সংগ্ৰহৰ বাবে যোৱা যি সাংবাদিক আছে, সাংবাদিককো আক্ৰমণৰ চেষ্টা চলাই। সেয়েহে যি 8 বজাৰ পৰা আমি সেই স্থানত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলো, কিন্তু তাত যিহেতু কংগ্ৰেছীয়ে সাংবাদিককো আক্ৰমণ কৰাৰ পুনৰ চেষ্টা চলাইছে, সেয়েহে তাৰ পৰা উভতাই পঠিয়াইছে। আৰু আমাৰ লগত আমি চামগুৰিত এই ঘটনাৰ বুজ ল'বলৈ আহি পেলাই জিতু গোস্বামী উপস্থিত হৈছে। জিতু গোস্বামী সেই স্থানলৈ ৰাওনা হ'ব। আমাৰ লগত বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আছে। আমি জানিবলৈ চেষ্টা কৰিম যি চামগুৰিত যি ধৰণৰ কংগ্ৰেছে যি বৰ্তমান ভোট কেন্দ্ৰ দখলৰ চেষ্টা কৰি পেলাই ব্যৰ্থ হৈছে, আৰু আমি জিতু গোস্বামী ডাঙৰীয়া আছে, আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ চামগুৰিৰ কোটায়নিত জুৱেল নামৰ এগৰাকী বিজেপি কৰ্মীক আক্ৰমণ কৰা হৈছে, আৰু এটা ভোট কেন্দ্ৰ দখলৰ চেষ্টা কৰিছিলে। ইতিমধ্যে বিজেপি কৰ্মীগৰাকীয়ে বাধা দিছিলে ভোটকেন্দ্ৰ দখল কৰিবলৈ, আৰু তাৰপিছতেই সেই জুৱেল নামৰ বিজেপি কৰ্মীজনক আক্ৰমণ কৰিছে 3জন কংগ্ৰেছী গুণ্ডাই, আৰু সেই স্থানত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী পৰ্টেলৰ সাংবাদিককো আক্ৰমণ কৰিছে। কি ক'ব? চাওক, কংগ্ৰেছে আজি নিজে পৰাজয়টো স্বীকাৰ কৰিছে, আৰু এতিয়া লাষ্ট টাইমত আজি ইমান সুন্দৰভাৱে পিচফুলি গোটেই ইলেকশ্যনটো কণ্ডাক্ট হৈ আছে। এতিয়া লাষ্টলি তেওঁলোকে জবৰদস্তি ভোট কেপচাৰ কৰিবলৈ কাৰণে চেষ্টা কৰিছে,
ভোট কেপচাৰ কৰাৰ চেষ্টা কৰিছে আৰু কিন্তু এটা কথা তেওঁলোক সফল নহ'ল আৰু মই কংগ্ৰেছৰ এইটো প্ৰচেষ্টাক মই ধিক্কাৰ দিছোঁ। আপোনালোকে ৰাজনৈতিকভাৱে যেতিয়া এখন গণতন্ত্ৰত আপোনালোকে যেতিয়া হাৰে বা জিকে এইটো সদায় টিম স্পিৰিট ল'ব লাগে, এইটো সদায় আপুনি স্পৰ্টিং ৱেট ল'ব লাগে আৰু স্পৰ্টিং ৱেট নলৈ আপোনালোকে এইটোক আক্ৰোশমূলকভাৱে লৈ সাংবাদিকৰ ওপৰত হিংসা, সাংবাদিকৰ ওপৰত আক্ৰমণ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকতাক কেতিয়াও সংবাদ মাধ্যমক কোনো ক্ষেত্ৰতে এটেক কৰাটো এইটোৱে সূচায় যে মোৰ বিপক্ষে কৰা বাতৰিটো আপুনি বন্ধ কৰক। সেইটোৰ কাৰণেতো সাংবাদিকক এটেক কৰে, সেইটো খুব মই ধিক্কাৰ দিছোঁ। আৰু এনেকুৱা ধৰণৰ কাম কাজে ৰকিবুল হুছেইন ডাঙৰীয়াক তেখেতৰতো ৰাজনৈতিক জীৱনটো অন্তই, কিন্তু তেখেতৰ পুত্ৰৰ ভৱিষ্যত ৰাজনৈতিক জীৱনত বিপদত পেলাব। আজি সামগ্ৰিক নিৰ্বাচন হৈ গ'ল, এতিয়া আমি যি দেখিছোঁ 70%, 75% ভোটদান নেকি, মানে 78% ভোটদান হৈ গৈছে। কি হ'ব সামগ্ৰীত এবাৰ যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ল, নিৰ্বাচনী হিংসা হ'ল, বাকযুদ্ধ হ'ল, আপুনি মূল ভূমিকা গ্ৰহণ কৰিলে, কি দেখিলে আজি? চাওক, প্ৰথম কথা চামগুৰিবাসী ৰাইজক মই আজি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। প্ৰত্যেকজন ভোটদাতা ৰাইজে ওলাই আহিছে, নিজৰ বহুমূলীয়া ভোটটো সাব্যস্ত কৰিছে আৰু তাৰ কাৰণে চামগুৰিবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে যি নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনটোত বহুতো হিংসা প্ৰতিহিংসা, বহুতো সাংবাদ মাধ্যমৰ ওপৰতো আক্ৰমণ চলিলে, যিটো বস্তু ভাল লগা নাই, কাৰণ এইটো গণতন্ত্ৰৰ কাৰণে ভাল লক্ষণ নহয়। কাৰণ মই 126টা বিধানসভা সমষ্টি অসমত, এই সমষ্টিটোৱে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। সেইকাৰণে মই ভাবোঁ এইবিলাক অন্ত পৰিব লাগে, গণতান্ত্ৰিকভাৱে ৰাইজে শান্তিত সুখত থাকিব লাগে, সেইটোৱে মই কামনা কৰিছোঁ। আৰু এইটো এটা যুদ্ধ, এই যুদ্ধ হ'ল, আজি আমাৰ পৰীক্ষা দিয়া হ'ল, এতিয়া ৰিজাল্ট কি হ'ব 23 তাৰিখে গম পাম। হাৰিম জিকিম মই একো নকওঁ, খালি যুঁজিলোঁ ভাল আৰু 23 তাৰিখলৈ আমি আশাৰে বাট চাই আছোঁ। চামগুৰিবাসী ৰাইজৰ ভৱিষ্যত, পৰিৱৰ্তনৰ ভৱিষ্যত কি হয় আমি 23 তাৰিখে গম পাম। নিশ্চয় নিশ্চয়। প্ৰাঞ্জল, এয়া আছিলে বিধায়ক জিতু গোস্বামীৰ মন্তব্য। প্ৰাঞ্জল। নিশ্চয় নীলোৎপল, কিন্তু পৰিস্থিতি যে তাত একাংশ উত্তপ্ত কৰিবলৈ চেষ্টা কৰিছে, আচলতে ৰিগিঙৰ আশ্ৰয় ল'বলৈ চেষ্টা কৰিছিল ৰকিবুল হুছেইনৰ একাংশ গুণ্ডা বাহিনীয়ে, সেইটোৱেই প্ৰতীয়মান হৈছে। নিশ্চয় নিশ্চয়। যি পৰিস্থিতি উত্তপ্ত কৰিবলৈ চালে, ৰকিবুল হুছেইনৰ সমৰ্থকে বা ৰকিবুল হুছেইনে ৰিগিঙৰ আশ্ৰয় ল'বলৈ চেষ্টা কৰিছিল নেকি সামগ্ৰীত পৰাজয়ৰ পৰা? মই সেইটো নাজানো, কিন্তু এইটো সময়ত তেওঁলোকে বুথত গৈ পেলাই মাৰপিট কৰা, বুথত গৈ পেলাই বিজেপি কৰ্মীক আক্ৰমণ কৰাটোৱে এইটো ভাল নকৈছে। এইটো চাগে সেইটোৱে মতলব আছিলে, বেলেগনো কি হ'ব। সেইকাৰণে এই বিষয়ে মই নকওঁ, কিন্তু এটা কথা সঠিক যে তেওঁৰ পৰাজয়টো স্বীকাৰ কৰিব পৰা নাই। জিতু গোস্বামী ডাঙৰীয়া বিধায়ক, তেওঁ চামগুৰি সমষ্টিত এইবাৰ তেওঁক দায়িত্ব দিয়া হৈছিলে আৰু তেওঁ দিনে নিশাই ব্যস্ত হৈ আছিলে আৰু নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁৰ প্ৰথমটো প্ৰতিক্ৰিয়া আমি নিউজ 18ত আমি দেখুৱাইছোঁ আৰু তেওঁ কৈছে যে আমি পৰীক্ষা দিলোঁ, পৰীক্ষা ভাল হৈছে, ফলাফললৈ আমি আশাৰে বাট চাইছোঁ। ধন্যবাদ নীলোৎপল। সামগুৰিত এনেধৰণে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। এটা সমষ্টিৰ কথা আমি পুনৰবাৰ জনাই থওঁ, আমাৰ জ্যেষ্ঠ সাংবাদিকে ইতিমধ্যে তাৰ পৰা কিছু তথ্য দিলেই। পুনৰ কৈছোঁ, সামগুৰিৰ কোটায়নিত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হ'ল। কংগ্ৰেছীৰ বিৰুদ্ধে ভোটকেন্দ্ৰ দখলৰ চেষ্টাৰ অভিযোগ, 3 কংগ্ৰেছীৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ, কংগ্ৰেছীক বাধা প্ৰদান কৰা বিজেপি কৰ্মীক মাৰধৰ কৰাৰ অভিযোগ, কংগ্ৰেছীৰ আক্ৰমণত আহত হৈছে জুৱেল নামৰ এজন বিজেপি কৰ্মী, মজিবুৰ জাকিৰ হুছেইন আৰু ৰাইটুল ইছলাম নামৰ 3 কংগ্ৰেছীৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্ৰমণৰ চেষ্টা কংগ্ৰেছীৰ, ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল গৈ উপস্থিত হৈছে। বৃহস্পতিবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব সুমি তাৰ্কিকক। বুধবাৰে CBI আদালতত জামিন আবেদন কৰে সুমি বৰাই। বুধবাৰে সুমিসহ আন অভিযুক্তকো হাজিৰ কৰা হয় আদালতত। আন অভিযুক্তয়ো ইতিপূৰ্বে কৰিছে জামিন আবেদন। জামিন সন্দৰ্ভত বৃহস্পতিবাৰে ৰায় দিব CBIৰ বিশেষ আদালতে। কাৰাগাৰৰ পৰা সুমি, বিশাল, তাৰ্কিক, অভিজিত আৰু স্বপ্ননীল দাসক CBI বিশেষ আদালতত হাজিৰ কৰালে আৰু সুমিৰ হৈ আজি আমি এখন বেল পিটিশ্যন দাখিল কৰিছোঁ। তাৰ CBI এখন ৰিটাৰ্ণ অবজেকশ্যন ফাইল কৰিম বুলি কালিলৈকে সময়সীমা লৈছে আৰু অহাকালি তেওঁৰ বেলৰ অৰ্ডাৰটো মহামান্য আদালতে পাছ কৰিব।
আৰু বিশাল ফুকনৰ কালি শুনানি আছে বিশালৰ হাইকোৰ্টত আছে শুনানি আছে কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছে নেকি কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছে অহাকালি বাকী চুমিটো আমাৰ ইয়াৰ বিশেষ ইয়াত হ'ব CBI কোৰ্টতে আছে বাকী কেইজনৰ হাইকোৰ্টত আছে হাইকোৰ্টত টোটেল কিমানজনৰ হ'ব ইয়াতে কেৱল চুমিৰ কাৰণে বেল পিটিশ্যন ফাইল কৰা গৈছে আৰু হাইকোৰ্টত অন্যান্য বাকী কেইজন আসামীৰ কাৰণে সকলোৰে কৰা হৈছে টোটেল কেইজন কৰা হৈছে বিশাল তাৰপিছত তাৰ্কিক আৰু অভিজিত চান্দ আৰু স্বপ্ননীল কালি উঠিব কালি হিয়াৰিঙো হ'ব বেল কেছ ডায়েৰীৰ ওপৰত হিয়াৰিং হ'ব হিয়াৰিং হোৱাৰ পিছত আদালতে অৰ্ডাৰ পাছ কৰিব কালি হাজিৰ কৰোৱা হ'ব নেকি হাজিৰ নকৰে কালি হাজিৰ এতিয়া মহামত আদালতৰ কোৰ্টত আছে আমি এতিয়া একো ক'ব নোৱাৰিম বিষয়ে কোৰ্টে কি নিৰ্ণয় দিয়ে কালিহে গম পাব ঠিক আছে কালি নকৰে আমাৰ সাংবাদিক বিৰিঞ্চি আছে ফোন লাইনত বিৰিঞ্চি মানে কাইলৈ বহুখিনি কথাই গম পোৱা যাব হয় নিশ্চয় পাঞ্জাল যে আচলতে কাইলৈৰ দিনটোত আচলতে চুমি বিশালৰ বাবে এটা বিশেষ দিন বুলি আমি এইকাৰণে কৈছো যে আজিৰ দিনটোত চুমি বৰা আৰু তাৰ্কিকে যিহেতু CBI বিশেষ ন্যায়াধীশৰ আদালতত তেওঁলোকে জামিন আবেদন কৰিছিল কিন্তু আজি ন্যায়াধীশে আচলতে সমগ্ৰ ৰায়টো আচলতে স্থগিত ৰাখিলে কালিলৈ তেওঁলোকে এটা সিদ্ধান্ত দিব হয়তো তেওঁলোকে বেল পাব পাৰে নাইবা তেওঁলোকৰ বেল হয়তো অগ্ৰাহ্য হ'ব পাৰে কিন্তু ইয়াৰ পৰিৱৰ্তে কালিলৈ যদি চুমি বৰা বা তাৰ্কিকৰ যদি বেল ইয়াতে যদি ৰিজেক্ট হয় যদি অগ্ৰাহ্য হয় তেতিয়াহ'লে তেওঁলোকৰ এটা পথ থাকিব যে তোমাৰ উচ্চ ন্যায়ালয়ত আবেদন জনাব পাৰিব আৰু কালিৰ দিনটোত বিশাল ফুকনৰ উচ্চ ন্যায়ালয়ত তেওঁৰ গোচৰৰ আবেদনৰ তেওঁৰ জামিনৰ আবেদনৰ শুনানি আছে আৰু শুনানি কালত আৰক্ষীক অৰ্থাৎ CBIক এটা কথা ন্যায়ালয়ে কৈছিল যে তেওঁলোকক কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু যদিহে সেই কেছ ডায়েৰী কাইলৈ যদি দাখিল কৰিব পাৰে CBI তেতিয়াহ'লে হয়তো বিশাল ফুকনৰ জামিন হয়তো নাকচ হ'ব পাৰে যদিহে নোৱাৰে তেতিয়াহ'লে কাইলৈ বিশাল ফুকনৰ জামিন পোৱাটো প্ৰায় নিশ্চিত আৰু একে পথেৰে যে আমি পূৰ্বতে কৈছিলো যে ৰঞ্জিত কাকতিয়ে যি ধৰণে বেল পাইছে সেই একেটা পথেৰে আচলতে চুমি বিশাল তাৰ্কিক সকলোৱে বেল জামিন পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ধন্যবাদ